এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 9-ৰ হিষ্ট্ৰী চেপ্টাৰ নম্বৰ 2, যাৰ নাম হৈছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। তো ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, লগতে বেল আইকনটো দবাই দিবা। তো চোৱা, পোনপ্ৰথমে চোৱা, কুৱেশ্যন নম্বৰ 1ত কি কৈছে যে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্ৰথম বা প্ৰধান কাৰকটো কি, সময়ৰ উল্লেখ কৰি লিখা। যে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ বা প্ৰথম কাৰকটো হ'ল 1857 চনৰ চিপাহী বিদ্ৰোহ। ঠিক আছে, 1857 চনৰ চিপাহী বিদ্ৰোহ। 2 নম্বৰ কি আছে, আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? আনন্দমঠ উপন্যাসৰ ৰচয়িতা হ'ল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। সাৰে জাহাজ সে আচ্ছা গীতৰ গীতিকাৰ কোন? সাৰে জাহাজ সে আচ্ছা গীতৰ গীতিকাৰ হ'ল মহম্মদ ইকবাল। ভাৰতৰ পোনপ্ৰথম ৰেল যাতায়াত কেতিয়া আৰু ক'ত সূচনা হৈছিল? ভাৰতৰ পোনপ্ৰথম ৰেল যাতায়াত 1853 খ্ৰীষ্টাব্দত বম্বে আৰু থানেৰ মাজত সূচনা হৈছিল। ভাৰতৰ পোনপ্ৰথম টেলিগ্ৰাফৰ ব্যৱস্থা কেতিয়া সূচনা কৰা হৈছিল? ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফৰ ব্যৱস্থা 1839 খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত বেচৰকাৰী খণ্ডত সূচনা কৰা হৈছিল। ভাৰতৰ পোনপ্ৰথম ছপাশালা কেতিয়া ক'ত স্থাপন কৰা হৈছিল? যে ভাৰতৰ পোনপ্ৰথম ছপাশাল মানে প্ৰেছ 1757 খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰত স্থাপন কৰা হৈছিল। কলিকাতাৰ প্ৰেচিডেন্সি কলেজৰ প্ৰথমে কি নামেৰে আৰু ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? কলিকাতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে হিন্দু কলেজ নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল। এইটো ক'ত? কলিকাতাত প্ৰতিষ্ঠা কৰা হৈছিল। লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা। যে লৰ্ড উইলিয়াম বেণ্টিংৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰ হ'ল সতীদাহ প্ৰথা বন্ধ কৰা আৰু স্ত্ৰী শিক্ষা বিস্তাৰ কৰা। ঠিক আছে, কি লিখিবা? সতীদাহ প্ৰথা আইন প্ৰক্ৰিয়াৰ বিলুপ্ত ঘটোৱা আৰু স্ত্ৰী শিক্ষাৰ বিস্তাৰ সাধন কৰা। ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথম বাতৰি কাকত কি? ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথম বাতৰি কাকত হ'ল বেংগল গেজেট। এতিয়া দীঘল প্ৰশ্ন উত্তৰ। চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতৰ জাতীয়বাদৰ উন্মেষ ঘটাইছিল? চমুকৈ লিখা। যে 1857 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহ আছিল এক প্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজ শাসনৰ ওফৰাই দেশখনক পুনৰ মোগল সিংহাসনলৈ বহুৱাব বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্যে পূৰণ হোৱা নাছিল যদিও ইয়াৰে ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰ প্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয়বাদ জীৱনৰ গঢ়ি উঠিছিল। 2 নম্বৰ প্ৰশ্নত কি আছে? 2 নম্বৰ প্ৰশ্নত আছে যে উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি কি আছিল? লিখা। যে উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য তলত উল্লেখ কৰা হ'ল যে উদে তেওঁৰ প্ৰেৰণ কৰা পত্ৰত প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ৰ দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰস্তাৱ কৰি ভাৰতবৰ্ষক আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল। মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান ব্যৱস্থা আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল। প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল। 3 নম্বৰ কি আছে? যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলা মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা। 1 নম্বৰত লিখা যে 1857 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহ আছিল এক প্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ ইয়াৰ পৰাই আৰম্ভ কৰা হৈছিল। পাশ্চাত্য শিক্ষাৰ দুৱাৰ মুকলি কৰি দিছিল। ব্ৰিটিছে যাৰ শিক্ষাৰে শিক্ষিত হৈ ভাৰতীয়সকলক প্ৰতিদানত ব্ৰিটিছসকলৰ উপনিৱেশ শোষকৰ ৰূপত বিৰোধ কৰিবলৈ আৰম্ভ কৰিছিল। 3 নম্বৰ কি আছে? যে 1839 খ্ৰীষ্টাব্দত কলিকাতাৰ প্ৰথম দিল্লীৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নামৰ ৰোডৰ নিৰ্মাণ কৰি ব্ৰিটিছসকলে ভাৰতীয় স্থলপথৰ আমূল পৰিৱৰ্তন সাধিছিল। 1853 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত ৰেলপথ সূচনা কৰি ব্ৰিটিছসকলেই আৰু 1883 খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগ আৰম্ভ কৰে। এনে যোগাযোগৰ উন্নতিয়ে ভাৰতীয়সকলৰ মনত দিগন্তৰ প্ৰসাৰ কৰিছিল, যিয়ে জাতীয়তাবাদী ভাৱধাৰাৰো উন্মেষ ঘটাইছিল। 4 নম্বৰত কি লিখিবা? যে ব্ৰিটিছ অগ্ৰসৰ আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰৰ বিপৰীতে হিন্দু ধৰ্মীয় উন্মেষণৰ চেতনা জাগ্ৰত হৈছিল। লৰ্ড উইলিয়াম বেণ্টিকৰ সংস্কাৰকামী উদ্যোগৰ সহায়ত ৰাজা ৰামমোহন ৰায়ে ভাৰতীয় ভালেমান কুসংস্কাৰ অৱসান ঘটাবলৈ সক্ষম হৈছিল। 1885 খ্ৰীষ্টাব্দত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ লগে লগে ভাৰতীয় জাতীয়তাবাদৰ এক বাস্তৱ ৰূপ পৰিগ্ৰহ কৰিছিল। 6 নম্বৰত লিখিবা ব্ৰিটিছৰ আমোলত
যে ব্ৰিটিছৰ আমলত গঢ়ি উঠা জাতীয়তাবাদৰ উত্থান ৰাজা ৰামমোহন ৰায়ৰ পিছত বাল গংগাধৰ তিলকৰ দৰে দাদাভাই নৰোজীয়ে স্বৰাজৰ প্ৰাপ্তিৰ ধাৰণা গঢ় দি ভাৰতীয় সমাজলৈ প্ৰভূত বৰঙণি আগবঢ়াইছিল। ঠিক আছে, এতিয়া চোৱা নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ, এইটো কুৱেশ্যন নাম্বাৰ কিমান আছিল? 3 আছিল। এইবাৰ চাওঁ কুৱেশ্যন নাম্বাৰ 4। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাৰ পাশ্চাত্যৰ শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। 1 নম্বৰ লিখিবা, কেইটা লিখিব দিছে? 4টা প্ৰভাৱ। যে পাশ্চাত্য শিক্ষাই বংগবাসীক পোনপ্ৰথমে আলোড়িত কৰিছিল। এফালে ৰাজধানী কলিকাতাৰ প্ৰতি আকৰ্ষণে আনফালে ইয়াৰ শিক্ষা প্ৰতিষ্ঠান কলিকাতাৰ শিক্ষানুষ্ঠানৰ অধ্যয়ন কৰিব পৰাটোৱে গৌৰৱৰ বিষয় হৈ পৰিছিল। দুয়োটাৰ সন্নিধ্য তেওঁলোকৰ মন প্ৰাণ নৱ আলোকৰ উৎসাহিত হৈ উঠিছিল। 2 নম্বৰত কি লিখিবা? যে তেওঁলোকে পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জাগৰণৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল আৰু একে সময়ত ইউৰোপীয় ব্যক্তিসকলৰ কথা বতৰা চাল চলনে তেওঁলোকক আকৰ্ষিত কৰিছিল। ঠিক আছে, এইটো কি আছিল? যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱ, মানে আমাৰ ফৰেন আমি যে ৱেষ্টাৰ্ণ ফ'ল' কৰোঁ বুলি কওঁ, যেনেকৈ আমি আজিৰ দিনত পেণ্ট পিন্ধি আছোঁ, টি চাৰ্ট ইউজ কৰি আছোঁ, আমি চাহ খাই আছোঁ, তেনেকুৱা কথাটো মানে আমি ডেভেলপমেণ্ট কি হৈছে এইটো লিখিব লাগে। 2 নম্বৰত কি লিখিবা? যে ৰুছো, ভল্টিয়াৰ, বাৰ্ক, মেকলে, স্পেনচাৰ আদি বিখ্যাত ব্যক্তিয়ে ৰচনা পঢ়ি তেওঁলোকৰ মনলৈ মানসিক সন্তুষ্টিৰ জোৱাৰ আনিছিল। জাতীয় স্বশাসন, গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকৰ মন অজান কৌতূহলেৰে ভৰি উঠিছিল। নাম্বাৰ 5ত কি আছে? যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তুলিবলৈ যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা। যে কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। যে 1839 খ্ৰীষ্টাব্দত কলিকাতাৰ পৰা দিল্লীলৈ গ্ৰাণ্ড ট্ৰাংক ৰোড নামৰ ব্ৰিটিছসকলে ভাৰতৰ স্থলপথৰ আমূল পৰিৱৰ্তন সাধিছিল। 1853 খ্ৰীষ্টাব্দত বোম্বে আৰু থানেৰ মাজত 21 কিলোমিটাৰ পথ ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্ৰথমে ৰেল যাতায়াতৰ ব্যৱস্থা সূচনা হয় আৰু 1883 খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগেৰে আৰম্ভ হয়। এনে যোগাযোগৰ উন্নতিয়ে ভাৰতীয়সকলৰ মনত দিগন্তৰ প্ৰসাৰ কৰিছিল, যিয়ে জাতীয়তাবাদীৰ ভাৱধাৰাৰ উন্মেষ ঘটাইছিল। নাম্বাৰ 6ত কি আছে? যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলা ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা। যে ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে ৰাজা ৰামমোহন ৰায়। বংগদেশৰ বৰ্তমান জিলাৰ এক ৰক্ষণশীল পৰিয়ালৰ জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে ধৰ্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতিক আদি সকলো দিশতে নৱজাগৰণৰ ভাৱ কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰতো বাটকটীয়াৰ ভূমিকা পালন কৰিছিল। 1797 খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনাৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে শ্ৰীৰামপুৰত প্ৰথমটো ছাপাখানা স্থাপন কৰিছিল। শ্ৰীৰামপুৰৰ মিছন ছাপাখানাই বঙলা ভাষাত প্ৰকাশ কৰা দিগদৰ্শন আৰু সমাচাৰ দৰ্পণ নামৰ বাৰ্তা আলোচনী দুখনে খ্ৰীষ্টান ধৰ্মক এটা মহান ধৰ্ম হিচাপে প্ৰতিপন্ন কৰি হিন্দু ধৰ্মৰ প্ৰতি কিছুমান নিন্দাসূচক মন্তব্য প্ৰচাৰ কৰিছিল। হিন্দু ধৰ্মৰ প্ৰতি নিন্দাসূচক মনোভাৱেৰে বিৰুদ্ধে ৰাজা ৰামমোহন ৰায়ে তীব্ৰ প্ৰতিবাদ কৰিছিল। অ'কে, তাৰপিছত কি লিখিবা? যদি 5 মাৰ্কৰ হয় সেইখিনি লিখি দিলে হ'ব, আৰু যদি 10 মাৰ্কৰ হয় বা 5 মাৰ্কৰ হ'লে গোটেইখিনি লিখিলেও চলি যাব দিয়া। যে ৰাজা ৰামমোহন ৰায় আছিল এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। হিন্দু ধৰ্ম সংস্কাৰৰ মাজতে আবদ্ধ নাথাকি সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰতো সমানে গুৰুত্ব দিছিল। তেওঁ বাল্য বিবাহ, পৰ্দা প্ৰথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। ভাৰতবৰ্ষত প্ৰচলিত সতীদাহ প্ৰথা তোমালোকে চাগে হয়তো গমেই পোৱা। সতীদাহ প্ৰথা মানে কি আছিল? যে আগৰ দিনত এটা নিয়ম আছিল, যদি কোনোবা ছোৱালীৰ বা হয়তো কোনোবা বোৱাৰীৰ যদি হয়তো কম বয়সতে তেওঁৰ হাজবেণ্ড বা স্বামী ঢুকাই যায়, তেতিয়াহ'লে সি কি কৰিব লাগিব? সেই একেটা জুইতে মানে জাপ দি কিনে তাতে পুৰি মৰিব লাগিব। তো সেইটোক সতীদাহ প্ৰথা বুলি কোৱা হৈছিল, কিন্তু সেইটো ৰাজা ৰামমোহন ৰায়ে বন্ধ কৰিছিল। ক্ষেত্ৰত ৰাজা ৰায়ৰ বলিষ্ঠ ভূমিকা সামাজিক বুৰঞ্জীত এটা উল্লেখযোগ্য ঘটনা হৈ ৰ'ব। একমাত্ৰ ৰায়ৰ সহযোগ লাভ কৰিয়ে গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিঙে এই কুপ্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটাবলৈ সক্ষম হৈছিল। যে ৰায়ে ভাৰতবৰ্ষৰ উদাৰনৈতিক শাসন প্ৰৱৰ্তন কৰাৰ কাৰণে কোম্পানী চৰকাৰক আহ্বান জনাইছিল আৰু কটকটীয়া শাসনাবাসন ঘটাবলৈ তেওঁ কাৰ্যপালিকাৰ পৰা ন্যায়পালিকা পৃথকীকৰণ বিচাৰি লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ, আৰ্থিক ব্যৱস্থা উন্নতি কৰিবলৈ আহ্বান জনাইছিল।
সাধনৰ বাবে চৰকাৰ আবেদন জনাইছিল আৰু বৰ্ধিত ভূমি কৰ উঠাই দি খেতিয়কৰ আৰ্থিক অৱস্থা উন্নতি কৰিবলৈ আহ্বান জনাইছিল। ৰায়ে এছাম প্ৰতিভাশালী জাতীয় নেতাক সামাজিক উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ ভিতৰত দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ, হেনৰী ভিভিয়ান, ডেলজিঅ' আদি উল্লেখযোগ্য। ৰাজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা। যে ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ জন্মদাতা বুলিও কোৱা হয়, ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলিও কোৱা হয়। এতিয়া 7 নম্বৰত কি আছে, যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলা দয়ানন্দ সৰস্বতী অৱদানৰ বিষয়ে লিখা। সংস্কৃত ভাষাৰ বিদিগ্ন পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে পাঞ্জাৱৰ আৰ্য সমাজৰ প্ৰতিষ্ঠা কৰিছিল। হিন্দু সমাজৰ বাল্য বিবাহ, জাতিভেদ, বহুবিবাহ সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল। বিধৱা বিবাহ, স্ত্ৰী শিক্ষা বিস্তাৰণৰ বাবে আগভাগ লৈছিল। আৰ্য সমাজৰ সমুদ্ৰ যাত্ৰা সমৰ্থন জনাইছিল আৰু সকলোবিলাক অন্ধবিশ্বাস পৰীক্ষা কৰিবলৈ প্ৰচাৰ চলাইছিল। আৰ্য সমাজে ধৰ্মান্তৰ কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইয়াক শুদ্ধি বুলি জনা যায়। স্বামী দয়ানন্দ প্ৰথম ধৰ্মকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লোকক ইচ্ছা অনুসৰি হিন্দু ধৰ্ম গ্ৰহণৰ অনুমতি প্ৰদান কৰিছিল। মানে ধৰ্ম ৰিলিজন চেঞ্জ কৰাটো যিটো, সেইটো কথা কৈছে। ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্ৰণী ভূমিকা লৈছিল। আৰ্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি ভাৰতীয় হিন্দু জাতীয়বাদ গঢ়ি তুলিছিল আৰু এনে দয়ানন্দ সৰস্বতীয়ে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। এতিয়া 8 নম্বৰ প্ৰশ্নত কি কৈছে, যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলা কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা। যে ব্ৰাহ্ম সমাজৰ আৰ্হিত কেশৱ চন্দ্ৰ সেনে মহাৰাষ্ট্ৰত 1867 খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। প্ৰাৰ্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল আৰু সমগ্ৰ দক্ষিণ ভাৰতত এই অনুষ্ঠান সংস্কাৰমুখী এটা প্ৰবল আলোড়নৰ সৃষ্টি কৰিব পাৰিছিল। আৰু প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডে। ৰানাডেৰ একান্ত চেষ্টাত বিধৱা বিবাহ সংস্থা আৰু দক্ষিণাত্য শিক্ষা সমাজ নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল। প্ৰথমটো অনুষ্ঠানৰ যোগেদি বিধৱা বিবাহৰ প্ৰতি উৎসাহৰ যোগোৱাৰে লগতে অনাদৃত বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল। দাক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলোকক লালন পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্ৰম স্থাপন কৰিছিল। যে নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰিছিল। প্ৰাৰ্থনা সমাজৰ সংস্কাৰৰ আন্দোলনৰ সমগ্ৰ দক্ষিণ ভাৰতৰ জনতাক অন্তৰত জাতীয়তাবাদৰ ভাৱধাৰাৰ গভীৰ প্ৰেৰণা সংস্কাৰ কৰিছিল। এতিয়া 9 নম্বৰ কুৱেশ্যনত কি আছে, যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাৰ ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা। যে ৰামকৃষ্ণ পৰমহংসৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল। অতি সুন্দৰ উপমাৰে তেওঁৰ ধৰ্ম বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিবলৈ পাৰিছিল। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতি ছাত্ৰ বিবেকানন্দ ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। গুৰুৰ পৰা পৰলোক প্ৰাপ্তিৰ পিছত তেওঁ এটা মঠ প্ৰতিষ্ঠা কৰিছিল। স্বামী বিবেকানন্দ হিন্দু ধৰ্মৰ প্ৰকৃততে সত্য দেশে বিদেশে বিস্তাৰ কৰিছিল। তেওঁৰ ধৰ্ম সাধনাৰ বিশেষত্ব আছিল যে ভাৰতীয়ৰ মনত স্বদেশ প্ৰেম সঞ্চাৰ কৰা, ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা, ভাৰতীয়ৰ মনত আধ্যাত্মিক ভাৱৰ বিকাশ ঘটোৱা। তেওঁ ভাৰতীয়ৰ মাজত ঐক্য সম্প্ৰীতিৰ ভাৱ গঢ়ি তুলিব বিচাৰিছিল। তেওঁৰ উদ্দেশ্য আছিল বিশ্ব দৰবাৰৰ এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা আৰু স্বামী বিবেকানন্দৰ তেজস্বী ভাষণেৰে শ্ৰোতাৰ অন্তৰত জাতীয়তাবাদৰ গভীৰ প্ৰেৰণা জগাই তুলিছিল। বিবেকানন্দৰ কৰ্ম চিন্তাই ভাৰতীয়ৰ অতীত ঐতিহ্য আৰু প্ৰাচুৰ্য অনুধাৱন কৰি প্ৰেৰণ যোগাইছিল, যাৰ ফলত ভাৰতীয়ৰ মনত জাতীয়তাবাদৰ ভাৱ চেতনা সঞ্চাৰ কৰিছিল বা জাগি উঠিছিল। 10 নম্বৰ প্ৰশ্নত কি আছে, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলা এনি বেচাণ্টৰ অৱদানৰ বিষয়ে লিখা। যে মাদ্ৰাছত কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতকে থিঅচফিকেল ছ'চাইটিৰ জনপ্ৰিয় কৰি তোলাৰ মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেচাণ্টৰৰ বিশেষ কৰ্মদক্ষতা। এনি বেচাণ্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতক সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত মনোনিৱেশ কৰিছিল। ভাৰতীয় আধ্যাত্মিকতা
প্ৰাধান্য দি তেওঁ কেইবাখনো আদৰ্শ শিক্ষানুষ্ঠান প্ৰতিষ্ঠান কৰিছিল আৰু 1898 খ্ৰীষ্টাব্দত বাৰাণসীত এনি বেচাণ্টে প্ৰতিষ্ঠা কৰা চেণ্ট্ৰেল হিন্দু স্কুলখনেই 1916 খ্ৰীষ্টাব্দত মদন মোহন মাল্লৱৰ পৃষ্ঠপোষকতাত বেনাৰস হিন্দু বিশ্ববিদ্যালয় পৰিণত হয়। মিছেছ এনি বেচাণ্টে ভাৰতবৰ্ষক মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। তেওঁ কৰ্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয় অনুপ্ৰেৰণক যোগাইছিল। 1916 খ্ৰীষ্টাব্দত বেচাণ্টে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰি ভাৰতৰ মাজত স্বশাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল। নাম্বাৰ 11ত কি আছে? 11 নম্বৰত আলিগড় আন্দোলন কি? এই আন্দোলনৰ মুছলমানসকলে কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল লিখা। ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদৰ ভাৱ চিন্তাৰ সঞ্চাৰ কৰাটোৱে আলিগড় আন্দোলনৰ মুকলি বুলি কোৱা হয়। মুছলমান সমাজক আধুনিক চিন্তা চৰ্চাৰে পুনৰ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত ছাৰ সৈয়দ আহমদ খানক অৱদান উল্লেখযোগ্য। তেওঁ মুছলমান সম্প্ৰদায়ৰ পাশ্চাত্যৰ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে 1864 খ্ৰীষ্টাব্দত গাজীপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰে। 1875 খ্ৰীষ্টাব্দত তেওঁ আলিগড় মহম্মদ এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে। কম সময়ৰ ভিতৰতে অনুষ্ঠানটো পাশ্চাত্যৰ সাহিত্য সংস্কৃতিৰ আধাৰত জ্ঞান চৰ্চা এটা অন্যতম কেন্দ্ৰ পৰিণত হৈ পৰে। যে সৈয়দ আহমদ খানে আলিগড় স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ যোগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটাইছিল। এই অনুষ্ঠানটোৰ যোগেদি ভাৰতীয় মুছলমানসকলে পাশ্চাত্য শিক্ষা সংস্কৃতিলৈ অহাৰ বাট মুকলি হৈছিল। অনুষ্ঠানটো শিক্ষা লাভৰ এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজক নেতৃত্ব গ্ৰহণ কৰি সমাজক বহু পৰিমাণে কুসংস্কাৰৰ পৰা মুক্ত কৰিব পাৰিছিল। 1922 চন খ্ৰীষ্টাব্দত এই কলেজখন আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰিণত হৈছিল। 12 নম্বৰত চোৱা কি আছে? যে বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদৰ চিন্তাৰ উদ্বেগ ঘটাইছিল বৰ্ণনা কৰা। যে দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্যবাদী শাসকৰ কাম কাজবোৰৰ ওপৰত কটু সমালোচনা কৰি ভাৰতীয় মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। এই ক্ষেত্ৰত বংগদেশৰ পৰা প্ৰকাশিত কাকতসমূহৰ অৱদান সকলোতকৈ বেছি। 19বিংশ শতিকাৰ দ্বিতীয় ভাগৰ বংগদেশত বহুল প্ৰচাৰৰ কাকত বংগদৰ্শন, সঞ্জীৱনী, আৰ্য দৰ্শন, অমৃত বজাৰ পত্ৰিকা আদি কাকতে ভাৰতীয়ৰ মনত জাতীয় সত্তা বিকাশ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই কাকতসমূহে ইংৰাজৰ শাসনে ভাৰতীয় শোষণ কৰি অহা স্বৰূপ উদঙাই দিছিল। 1861 খ্ৰীষ্টাব্দৰ পৰা ভাৰতৰ বহু ঠাইত খাদ্যৰ অভাৱে দেখা দিছিল আৰু দুৰ্ভিক্ষৰ কবলত বহুতো ভাৰতীয় মৃত্যু খাপতি ল'বলগীয়া হৈছিল। চৰকাৰে খাদ্যৰ অভাৱ দূৰ কৰাৰ কোনো ব্যৱস্থা নোলোৱাত দেশীয় ভাষা কাকতসমূহে লৰ্ড মিল্টন আৰু তেওঁৰ তলতীয় প্ৰদেশিক শাসকসকলৰ চোকা সমালোচনা কৰিছিল। লিটনে ইয়াৰ বাবে খঙত টিঙিৰ তোলা হৈ ভাৰতীয় আঞ্চলিক ভাষাৰ কাকতৰ ওপৰত পুনৰ বাধা নিষেধ প্ৰয়োগ কৰিবলৈ 1878 খ্ৰীষ্টাব্দত কুখ্যাত প্ৰেছ আইন জাৰি কৰিছিল। গভৰ্ণৰ জেনেৰেল লৰ্ড লিটনে 1878 খ্ৰীষ্টাব্দত অস্ত্ৰ আইন জাৰি কৰি ভাৰতীয় লোকক আগ্নেয়াস্ত্ৰ ধাৰণ কৰা বাধা নিষেধ আৰোপ কৰিছিল। লিটনৰ এই অস্ত্ৰ আইন আৰু প্ৰেছ আইনে ভাৰতীয়সকলক ক্ষুব্ধ কৰিছিল আৰু ভাৰতীয়সকলে ক্ৰমান্বয়ে আত্মমৰ্যাদা ৰক্ষাৰ বাবে অগ্ৰসৰ হৈছিল। এতিয়া চোৱা নেক্সট 30 নম্বৰত কি আছে? ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কিত চমুটোকা লিখা। তো কি লিখিবা? যে গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত এলেন অক্টোভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক ভাৰতীয়ৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠানৰ গঠনৰ যোজনা চলাইছিল। ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন নামেৰে নামাঙ্কিত এই বৈঠকত দেশৰ উন্নতিৰ স্বাৰ্থত এখন সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল। মুম্বাইৰ এখন মহাসভাত আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল আৰু 1885 খ্ৰীষ্টাব্দৰ 28 ডিচেম্বৰত মুম্বাইৰ গোকুলদাসে তেজপাল সংস্কৃত কলেজৰ মহাসভাখন অনুষ্ঠিত হৈছিল আৰু ভাৰতৰ বিভিন্ন ঠাইৰ পৰা 72 জন প্ৰতিনিধিয়ে অধিৱেশনস্থলীত উপস্থিত হৈছিল আৰু সভাপতিৰ বাবে নিৰ্বাচন কৰা হৈছিল কলিকাতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়। মহাসভাই প্ৰস্তাৱিত জাতীয় অনুষ্ঠানটোৰ নাম ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি স্থিৰ কৰিছিল। এতিয়া নাম্বাৰ 14ত কি আছে? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকালী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। যে এই নৰমপন্থী অনুষ্ঠান হিচাপে পৰিচয় দি জাতীয় কংগ্ৰেছৰ আৰম্ভণিতে আবেদন নিবেদনৰ মাজত ভাৰতীয় বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল।
ইংৰাজৰ শাসক আৰু ব্ৰিটেইনৰ এই চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বৰ্তাই ৰখা শাসন কাৰ্যত ভাৰতীয় প্ৰতিনিধি বিচাৰটোৱেই জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল। মানে এইটো নন ভাইলেন্স, মানে এইটো কি হ'ব যে এইটোক ইংৰাজৰ লগত নৰমপন্থীভাৱে থাকি কিনে এইটো কেনেকৈ দেশটো স্বাধীন কৰিব পৰা যায় সেইটো ভাবিছিল। 1905 খ্ৰীষ্টাব্দত বাৰাণসীত জাতীয় কংগ্ৰেছৰ সভাপতি গোপাল কৃষ্ণ গোখলেৰ নামৰ সুৰৰ ভাষণ এটা বিপিন চন্দ্ৰ পালে বিৰোধিতা কৰিছিল। তেওঁৰ অনন্য বিনয় ত্যাগ কৰি কেৱল স্বদেশ কাৰ্যসূচীৰ গুৰুত্ব দি কঠোৰ পন্থা অৱলম্বনেৰে জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল। 1907 খ্ৰীষ্টাব্দত ৰাস বিহাৰী ঘোষৰ সভাপতিত্ব অনুষ্ঠান কংগ্ৰেছৰ চূড়ান্ত অধিৱেশনত জাতীয় কংগ্ৰেছৰ দুটা শিবিৰত বিভক্ত হয়। এটা চৰমপন্থী আৰু এটা আছিল নৰমপন্থী। চৰমপন্থী দলটো আছিল বাল গংগাধৰ তিলক, লালা লাজপত ৰায় আৰু বিপিন চন্দ্ৰ পালৰ। চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, বিদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয়লৈ মাজত ৰাজনৈতিক জাতীয়বাদ গতি বাৰ্তা ৰাখিছিল। 1916 খ্ৰীষ্টাব্দত চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল। ঠিক আছে, চ' এই গোটেইখিনি আছিল ক্লাছ 9ৰ ইতিহাসৰ বা হিষ্ট্ৰীৰ চেপ্টাৰ নম্বৰ 2, লেচন নম্বৰ 2, যাৰ নাম আছিল ভাৰতীয় জাতীয়বাদৰ উন্মেষণ। চ' আশা কৰোঁ গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পাইছা, ভিডিঅ'টো ভাল লাগিছে। সেই ভিডিঅ'টো একেলগে চাই আছা, চ' এটা লাইক কৰিবা, লগতে ভিডিঅ'টো এটা কমেণ্ট কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবা নাপাহৰিবা। চ' আকৌ আমি লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।